আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব আপোনাৰ ভোটৰ দ্বাৰা। ভোটদান কেৱল এটা অধিকাৰ নহয়, ই আপোনাৰ এটা দায়িত্বও হয়। আমাৰ সাংবিধানিক আৰু গণতান্ত্ৰিক ব্যৱস্থাত তিনি ধৰণৰ অধিকাৰৰ কথা কোৱা হৈছে: মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ আৰু আইনী অধিকাৰ, অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ, কনষ্টিটিউশ্যনেল ৰাইটছ এণ্ড লিগেল ৰাইটছ। আৰ্টিকল 326 আমাক ভোটদানৰ অধিকাৰ অৰ্থাৎ ৰাইট টু ভোট নাইবা ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিছ প্ৰদান কৰে। পূৰ্বতে এগৰাকী ব্যক্তিয়ে 21 বছৰ হ'লেহে ভোট দিব পাৰিছিল, কিন্তু 1988ত 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ভোটিং এজ 21ৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হয়। অৰ্থাৎ ইউথবোৰক দেশৰ দিশ নিৰ্ণয় কৰিবলৈ ক্ষমতা প্ৰদান কৰা হয়। এই ক্ষমতা আপোনালোকে এনেই যাবলৈ নিদিব। এভৰি ভোট কেৰিজ ভেলু। এইটোৱে চৰকাৰ, ডেভেলপমেণ্ট এণ্ড পলিচি এইবোৰ ডিচাইড কৰে। এটা ভোটে এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। 9 এপ্ৰিল অসম বিধানসভা নিৰ্বাচন। বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ গণতান্ত্ৰিক উৎসৱৰ অংশীদাৰ হওঁ আহক। ধন্যবাদ।